সদৌ অসমবাসী ৰাইজলৈ আজি আমাৰ এই কলিয়াবৰত যি অনুষ্ঠিত হৈ আছে আজাদ ক্লাবৰ ব্যৱস্থাপনাত ঈদ বিহু সন্মিলনী প্ৰতিযোগিতা ঈদ বিহু সন্মিলনী আমি উদযাপন কৰিবলৈ ওলাইছো। গতিকে এই উদযাপনত আমাৰ আজি আমি ইয়াতে উদযাপনাত সদৌ অসম অন্যান্য পিছপৰা মৰিয়া মুছলমান সন্থাৰ তৰফৰ পৰা আমি এখন মানে অভিনন্দন অনুষ্ঠান আমি ৰাখিছিলো। গতিকে আমাৰ অভিনন্দন অনুষ্ঠানখিনি ইতিমধ্যে সমাপ্ত হৈছে। গতিকে আৰু এটা কথা আমি ক'ব লাগিব, যিখন চিনেমা বৰ্তমান ককা দেউতা নাতি আৰু হাতী ২ নম্বৰখন আজি আমাৰ এইখন ইয়াৰ পৰা প্ৰমোচন কৰা হ'ব। গতিকে সমূহ অসমবাসী ৰাইজক এই চিনেমাখন চাবৰ কাৰণে আমি এই আজাদ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনাইছো। ক্লাবৰ তৰফৰ পৰা নমস্কাৰ জনাইছো। আজি আজাদ ক্লাবৰ ব্যৱস্থাপনাত এই বালিসত্ৰৰ খেলপথাৰতে আমি আজাদ ক্লাবৰ ব্যৱস্থানত ঈদ সন্মিলনী আৰু অভিনন্দন অনুষ্ঠান ভাগ আৰম্ভ কৰিছো। বৰ্তমান এয়া মন বহাগী বিহুৱা দল শিলঘাটা আমাৰ মঞ্চত বিহু মঞ্চ পৰিৱেশন কৰি আছে। আৰু বিশেষকৈ আমাৰ এই আজিৰ এই অনুষ্ঠানতে যিখন ককা দেউতা নাতি হাতী ২ নম্বৰ চিনেমা মানে আপোনাৰ প্ৰমোচন হ'ব, এই প্ৰমোচনটো আমাৰ ইয়াতে হ'ব। বিশেষকৈ আমাৰ কলিয়াবৰবাসীৰ কাৰণে গৌৰৱৰ কথা, এই চিনেমাখন আমাৰ কলিয়াবৰতে শ্বুটিং হৈছে, হাতীমূৰা দৰালি। সেইকাৰণে আমি বিশেষ গৌৰৱান্বিত হৈছো। এই ফিল্মখন চাবৰ কাৰণে মই অসমবাসী তথা কলিয়াবৰৰ ৰাইজক সৰজৰে অনুৰোধ কৰিছো, যাতে সকলোৱে দলে বলে গৈ এই ফিল্মখন চাই তেখেতসকলক পুলিচৰ আৰু প্ৰশাসনৰ যাতে সহায় সহযোগিতা আগবঢ়ায়। এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।